অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ অনুমোদিত বজাৰ দৰ এনেধৰণৰ বৰপেটা ৰোড বজাৰত বন্ধাকবিৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত 1800 টকা আৰু অধিকতম মূল্য 2000 টকা ফুলকবি 3800 টকা 4200 টকা তিয়হ 2200 টকা 3200 টকা আদাৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত 7000 টকা আৰু অধিকতম মূল্য 8000 টকা মৰিগাঁও বজাৰৰ ৰঙালাওৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত 1500 টকা আৰু অধিকতম মূল্য 1060 টকা বিলাহী 1800 টকা 2200 টকা পিয়াজ 2800 টকা 3200 টকা বিলাহীৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত 1600 টকা আৰু অধিকতম মূল্য 1060 টকা শিৱসাগৰ বজাৰত আলুৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত 1600 টকা আৰু অধিকতম মূল্য 1700 টকা পিয়াজ 2650 টকা আৰু 3000 টকা ফুলকবি 7400 টকা 8000 টকা বিলাহীৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত 2500 টকা আৰু অধিকতম মূল্য 3000 টকা ঢেকিয়াজুলি বজাৰত বেঙেনাৰ প্ৰতি কুইণ্টলত ন্যূনতম মূল্য 3000 টকা আৰু অধিকতম মূল্য 3500 টকা বন্ধাকবি 2000 টকা 2200 টকা ফুলকবি 5000 টকা 5500 টকা জলকীয়াৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত 8000 টকা আৰু অধিকতম মূল্য প্ৰতি কুইণ্টলত 10000 টকা কেন্দ্ৰীয় বতৰ বিজ্ঞান প্ৰতিষ্ঠানৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী গুৱাহাটী আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ বতৰ ঘাইকৈ ফৰকাল থাকিব বতাহ প্ৰতি ঘণ্টাত 8 কিলোমিটাৰ বেগেৰে বলিব আপেক্ষিক আৰ্দ্ৰতা 73% ভিতৰতে থাকিব यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है FCIL के गोरखपुर सिंदरी तलचर और रामागुंडम संयंत्र HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया क्योंकि इससे होगा किसानों का फायदा ही फायदा अनाज का उत्पादन 10% तक बढ़ेगा बढ़ेगी 10 से 15% नाइट्रोजन क्षमता সমন্বিত মীন পালন বৰ্তমান সময়ৰ প্ৰাসংগিকতাত এটা অতি ফলপ্ৰসূ কৌশল সাধাৰণতে কৃষি কৰ্ম আৰু পশুপক্ষীৰ লগত মীন পালনৰ সমন্বয় ৰক্ষা কৰা হয় এনে কৌশলত তুলনামূলকভাৱে কম কষ্ট আৰু ন্যূনতম মূলধনী ব্যয়ৰ বিনিময়ত অধিক লাভৱান হোৱাৰ থল থাকে অসমৰ মাটি পানী জলবায়ু ভৌগোলিক অৱয়ব চাহিদা বজাৰ দৰ সকলো দিশ বিশ্লেষণ কৰিলে সমন্বিত গাহৰি আৰু মীন পালন অতি লাভজনক সমন্বয় স্মৰ্তব্য যে মাছ আৰু গাহৰিৰ মাংস দুয়োবিধৰে অসমত যথেষ্ট চাহিদা আছে এনে কৌশলত নিৰ্দিষ্ট হিচাপ নিয়ম আৰু বিধি অনুযায়ী গাহৰিৰ মল মীন পালন ক্ষেত্ৰত পৰিবলৈ দিয়া হয় তদুপৰি মাছৰ বাবে কোনো উপৰঞ্চি খাদ্য আৰু জৈৱিক বা অজৈৱিক সাৰ দিব লগা নহয় ফলত মীন পালনৰ বাবে পৌনিক খৰচৰ মাত্ৰা যথেষ্ট কমি যায় আকৌ এনে কৌশলত পুখুৰীত মাছৰ ঘনত্ব বঢ়াই দিব পাৰি সকলোখিনি ইতিবাচকতাৰ পৰিণতিত পামখনৰ সামগ্ৰিক আয় বহুলাংশে বৃদ্ধি পায় এনে প্ৰসংগতে ধাৰণাটি সম্পৰ্কে কিছু জানিবলৈ কথা পাতিছিলো দৰং জিলাৰ মীন উন্নয়ন বিষয়া ৰাজশ্ৰী দেৱীৰ লগত আচলতে আমি যেতিয়া ক'ব যাওঁ সম্বন্ধিত মীন পালন আমি ইয়াত কি কৰোঁ দুটা কৃষি ক্ষেত্ৰক আমি একেলগে সমন্বয় কৰোঁ এতিয়া আমি জানো যে গাহৰি পালন আৰু মীন পালন দুইটা খণ্ডই এক বিশেষ ভূমিকা যেহেতু আগবঢ়াই আছে যদিহে আমি দুইটা একেলগে খামখুৱাই কৰিব পাৰোঁ তেন্তে আমাৰ অৰ্থনৈতিকভাৱে আমি আৰু অলপ আগুৱাই যাব পাৰিম বুলি আমি ভাবোঁ সেইবাবে কি হয় চাওক আমি যেতিয়া গাহৰি পুহোঁ বা মাছ অকলে পুহোঁ তেতিয়া আমি অকলে মাছ পুহিলে আমি অকল মাছ পাওঁ আৰু গাহৰি পুহিলে আমি গাহৰি পাওঁ যদি আমি একেলগে মিলাই কৰোঁ তেন্তে কি হ'ব গাহৰিৰ যি আমি বিস্তা আমি যি মলমূত্ৰ হয় সেইখিনি আমি মাছৰ খাদ্য হিচাপেও আমি ব্যৱহাৰ কৰিব পাৰোঁ যেতিয়া আমি একেলগে বা আমি ধুনীয়াকৈ গাহৰিৰ এখন ফাৰ্ম বনাই তাতে লগতে যদি আমি পুখুৰী ৰাখোঁ এবিঘাৰ পুখুৰী যদি ধৰি লওঁ যদি আমি 4-5টা গাহৰি ৰখাই দিওঁ তাৰ সদায় আমি গাহৰিক গা ধুৱাই তাৰ বিস্তা বা খাদ্য যিবোৰ
যিবোৰ ৰখি যোৱা বস্তু সেইবোৰ যদি ডাইৰেক্ট আমি পুখুৰীৰ পানীত দিওঁ তেতিয়া কি হ'ব মাছৰ বাবে এক খাদ্য হিচাপে কাম কৰিব লগতে সাৰ হিচাপেও কাম কৰিব তেতিয়া কি হ'ব আমি যিবোৰ মাছৰ উৎপাদনৰ কাৰণে আমি যিটো খৰচ আমি ধৰি থওঁ খাদ্যৰ বাবে বা সাৰৰ বাবে সেইটো আমাৰ বাবে কমি যাব বা সেইটো আমাৰ ৰেহাই পাই যাম মানে আমি চাবলৈ গ'লে কি আমাৰ দুইটাৰ ফালৰ পৰাই এক আমি বিশেষ লাভৱান হ'ব পাৰোঁ আমাৰ যিটো খৰচ অৰ্থনৈতিক খৰচটো আমাৰ কমি যাব মাছৰ ক্ষেত্ৰত আৰু অতিকে লাভৱান হ'ব পৰা যাব কিন্তু এটা প্ৰশ্ন আহিব যে এই যে ধৰক গাহৰিৰ বিস্তাৰখিনি আপুনি ক'লে যে পুখুৰীত পেলাই দিব লাগে পোনপটীয়াকৈ পুখুৰীত পেলাব নে আপুনি ক'ৰবাত জমা কৰি আনি পুখুৰীত পেলাব আচলতে কি হয় আমি জমা কৰি থ'লে আচলতে ভাল হয় কাৰণ কি হয় যদি আমি একেৰাহে পেলাই থাকোঁ তেতিয়া কি হয় যদি সাৰ অত্যন্ত হৈ যায় পুখুৰীত তেতিয়া তাৰ খেলাইৰ পৰিমাণ বেছি হয় বা খেলাইৰ পৰিমাণ বেছি হ'লে আমি দেখা পাওঁ যে ৰঙা চামনি পৰি যায় মানে তাৰ অৰ্থটো হ'ল কি আমাৰ খেলাইৰ পৰিমাণ বাঢ়ি গৈছে খেলাইৰ পৰিমাণ বাঢ়িলে পুখুৰীৰ পানীত যি দ্ৰৱীভূত অক্সিজেন থাকে সেইটো পৰিমাণ কমি যাব তাৰ কাৰণত মাছৰ বহুত মানে সমস্যা হ'ব পাৰে বা মাছ মৰিবও পাৰে সেইবাবে আমি কি কৰিব লাগে পাৰিলে অলপ মানে জমা কৰি থৈ দিলে ভাল হয় বা কেতিয়াবা এনেকুৱা হয় আমি এটা হিচাপ লাগিব যে কিমান পেলাম সেই হয় আচলতে সেইটো এটা হিচাপ লাগে আমি যিটো খৰাত বা এনেকৈ আমি ভৰাই থ'ব পাৰোঁ আচলতে আমি কণ্টিনিউছলি দিয়ে থাকিব লাগে কিন্তু যেতিয়া আমি দেখোঁ কি পুখুৰীৰ পানীখিনি বিনষ্ট হৈছে তেতিয়া আমি সেইটো পাৰিলে বন্ধ কৰি দিব লাগে কিছুদিনৰ কাৰণে বন্ধ কৰি দিব লাগে মানে তেতিয়া সাৰ বা খাদ্য দিয়া একো দৰকাৰো নপৰে যিহেতু সেইটো পাৰিলে বন্ধ কৰি দিব লাগে আৰু যেতিয়া তাৰপিছত কেইদিনমান ভালকৈ চূণ মাৰি দিব লাগে তাৰপিছত যেতিয়া আমি দেখিম কি পুখুৰীৰ পানীটো ভাল হৈ পৰিছে তেতিয়া আমি লাহেকৈ তাৰ পৰা সেই সাঁচি থোৱা বা জমা কৰি থোৱা তাৰ পৰা অলপ দিব পাৰোঁ আৰু এনেকুৱা হয় নেকি বহুতে এটা আশংকা কৰে যে য'ত গাহৰিৰ লগত সমন্বিতভাৱে মীন পালন কৰা হয় তাত শীতকালত মাছৰ বেমাৰ আজাৰৰ সম্ভাৱনা বেছি থাকে এনেকুৱা কিবা কথা আছে নেকি বিজ্ঞানসন্মত কিবা দৃষ্টিকোণ আছে বিজ্ঞানসন্মত বুলি শীতকালত আচলতে মাছৰ বেমাৰ বেছিকৈ হোৱা বুলি আমিও সেইটো ৰিচাৰ্চ কৰি যিহেতু গম পাইছোঁ মই কি হয় ঠাণ্ডা দিনত যেতিয়া যিহেতু টেম্পাৰেচাৰটো কমি যায় তেতিয়া যিবোৰ বেক্টেৰিয়া হওক ভাইৰাছ হওক তাৰ গ্ৰোথ হ'বলৈ কাৰণে মানে পৰিৱেশটো ভাল হৈ যায় সেইটো সাধাৰণীকৰণ কৰি কোৱা হৈছে নে গাহৰিৰ লগত মীন পালনৰ ক্ষেত্ৰত কোৱা সেই বুলি নহয় গাহৰিৰ লগত বুলি কোৱা নহয় এইটো নৰ্মেলিও হয় মানে আচলতে নৰ্মেলিও যেতিয়া টেম্পাৰেচাৰটো কমি যায় তেতিয়া বেক্টেৰিয়া বা যিটো ভেঁকুৰ বুলি কওঁ আমি তাৰ আচলতে বৃদ্ধি পায় আচলতে সেইটো মানে আমি ৰিচাৰ্চ কৰি যিহেতু গম পোৱা গৈছে তেনে এক উদ্দেশ্যৰে সমন্বিত মীন আৰু গাহৰি পালনৰ জৰিয়তে সফল হৈছে দৰং জিলাৰ দুনি অঞ্চলৰ যুগল ৰাজবংশী শিক্ষিত যুৱক ৰাজবংশীয়ে অঞ্চলটিত পোনতে এই কৌশল ৰূপায়ণ কৰে আৰু আজি পামখন অঞ্চলটিৰ যুৱক যুৱতীসকলৰ বাবে হৈ পৰিছে আদিবাদ গ্ৰহণৰ কেন্দ্ৰ স্থানীয় বহু যুৱক যুৱতীয়ে এই পামত ব্যৱহাৰিক শিক্ষা গ্ৰহণ কৰি আজি স্বনিয়োজিত হৈছে তেনে কিছু যুৱক যুৱতীৰ লগত আমি কথা পাতিছিলোঁ পাম প্ৰাংগণতে আপোনালোকে যুগল ৰাজবংশীৰ অনুপ্ৰেৰণাত মীন পালনত জড়িত হৈছে আপোনালোকৰ গাঁৱৰ এজন সফল মীন পালক যুগল ৰাজবংশী আপোনালোকে কি ধৰণে যুগল ৰাজবংশীৰ পৰা সহযোগিতা পাইছে বা আপোনালোকে কি কৰি আছে অকণমান জনাওকচোন হয় নমস্কাৰ বৰ্তমান চাকৰিমুখী যুৱ সমাজৰ যি প্ৰৱণতা সেই প্ৰৱণতাৰ এক প্ৰত্যাহ্বান হিচাপে লৈ আমাৰ ভাতৃপ্ৰতিম যুগল ৰাজবংশীয়ে পশ্চিম দৰঙৰ আটাইতকৈ পিছপৰা এই ভেৰুৱাত দল গাঁৱত স্বমুখী আৰু স্বনিয়োজনৰ যি ব্যৱস্থা কৰিছে ইয়াক লৈ আমি এই অঞ্চলৰ গোটেই যুৱ সমাজৰ লগতে আমাৰ জ্যেষ্ঠ কনিষ্ঠসকলে উৎসাহিত তেখেতৰ এই অনুপ্ৰেৰণামূলক কামে আমাৰ অঞ্চলটোত এক বিপ্লৱৰ পৰিৱৰ্তন কৰিছে লগতে তেখেতে অইন 10জন যুৱককো ইয়াতে সংস্থাপন কৰিছে আমাৰ বহু যুৱক ইয়াৰ পৰা গুজৰাট ৰাজস্থানত গৈ নিজৰ জীৱিকা উপাৰ্জন কৰি আহিছে তেনেকুৱা বহু যুৱককো নিজৰ ঘৰতে ভাতমুঠি আৰু নিজৰ উপাৰ্জনৰ এটা পথ মুকলাই দিছে গতিকে যুগল ৰাজবংশী আমাৰ ভাতৃপ্ৰতিমে যি প্ৰচেষ্টা হাতত লৈছে ইয়াক লৈ আমি বহুত আশান্বিত উৎসাহী আৰু এই অঞ্চলৰ এটা গৌৰৱ হিচাপে আমি বৰ্তমান অনুভৱ কৰিবলৈ লৈছোঁ আপোনালোকতো মীন পালনত জড়িত হৈ আছে আমাৰ সকলোৱে এই অঞ্চলৰ মানে যুগল ৰাজবংশীৰ অনুপ্ৰেৰণাত সেইখিনি কৰিছে আমাৰ এই অঞ্চল অলৰেডি বন্যাক্ৰান্ত আৰু ইয়াতে মাছৰ প্ৰাকৃতিকভাৱে যিখিনি মাছ থাকে আমাৰ থলুৱা তাত যথেষ্ট উভৈনদী গতিকে ইয়াৰে প্ৰায়ভাগ মানুহে কম বেছি পৰিমাণে মৎস্য পালনৰ লগত জড়িত কিন্তু সম্পূৰ্ণ বৈজ্ঞানিক আৰু ব্যৱসায়ী বাণিজ্যিকমুখীভাৱে আমাৰ যুগল ৰাজবংশীয়ে ইয়াতে প্ৰথম পদক্ষেপ গ্ৰহণ কৰিছে
আৰু আপোনালোকে তেওঁৰ অনুপ্ৰেৰণাত বাকীখিনি আপোনালোকে নিজে নিজে কাম কৰিছে নহয় হয় তেখেতৰ অনুপ্ৰেৰণাত মানে আপোনালোকে ধৰক যিখিনি ব্যৱহাৰিক পাঠদান বা ব্যৱহাৰিক কথা বতৰা ইয়াত আহি শিকে আমি ইয়াতে বহুত শিকিব পাইছোঁ আৰু ইয়াৰ জৰিয়তে মৎস্য বিভাগৰ বহু মানুহৰ লগত আমাৰ সংযোজন হৈছে মত বিনিময় হৈছে আৰু এই বিষয়টোৱে আমাৰ ইয়াৰে বহুত মানুহক নতুনকৈ এই স্বনিয়োজনৰ পদ্ধতি আৰু মৎস্য পালন লগতে গাহৰি পালনৰ এই বিষয়ে আকৰ্ষিত কৰিছে মানে পুৰুষ মহিলা সমন্বিতে ইয়াতে কৰিছে মানে আজিৰ তাৰিখত আপোনালোকে এই পামখনক এই অঞ্চলটোৰ এটা সম্পদ হিচাপে বা উৎকৰ্ষতাৰ কেন্দ্ৰ হিচাপে গ্ৰহণ কৰিছে হয় এইটো সঁচাকে বৰ্তমান যিটো আছে এই উৎপাদনমুখী এক সম্পদ বুলি ক'ব লাগিব মানে অঞ্চলটোৰ আৰ্থ সামাজিক উন্নয়নত এই পামখনৰ এটা বৰঙণি আছে নিশ্চয় ইয়াত বহুতো বৰঙণি আগবঢ়াইছে আৰু এনেকুৱা উদ্যোগবিলাক হ'লে আমাৰ গাঁও অঞ্চলত বেছি সুবিধা আপোনালোক সুখী আমি সুখী আৰু আশাবাদী যথেষ্ট আৰু আশা ৰাখিছোঁ ইয়াৰ জৰিয়তে যুগল ৰাজবংশী আগন্তুক দিনত আৰু বহুত দূৰ আগবাঢ়ি যাওক বুলি আমি আশা ৰাখিছোঁ যুগল ৰাজবংশীৰ জ্যেষ্ঠ ভাতৃ মানৱেন্দ্ৰ ৰাজবংশীয়েও ভাতৃক সমন্বিত পামখন পৰিচৰ্যা আৰু পৰিচালনাত যৎপৰোনাস্তি সহায় আগবঢ়ায় পেছাত শিক্ষক মানৱেন্দ্ৰ ৰাজবংশীয়ে নিজ ছাত্ৰ ছাত্ৰী সকলোকো পামখনলৈ আনি কৃষিভিত্তিক কাম কাজৰ আভাস দিয়ে তদুপৰি স্থানীয় ইচ্ছুক সকলোকো এনেধৰণৰ পামৰ জৰিয়তে স্বনিয়োজনৰ সম্ভাৱনীয়তা অৱগত কৰে শিক্ষকগৰাকীয়ে কথা পাতিছিলোঁ শিক্ষকগৰাকীৰ লগত মই ভাইটিৰ যিটো কৰ্মকাজী এই কৰ্মকাৰ্যৰ জৰিয়তে মই দেখিছোঁ যে ই যথেষ্টখিনি লাভৱান হৈছে অকল মীন পালনেই নহয় ই গাহৰি পালন তাৰে পিছত ছাগলী পালনো আছে ইয়াৰ লগত ছাগলী পালনো আছে হয় এই গোটেইখিনি কৰ্মকাজী দেখিছোঁ যে যথেষ্টখিনি ই উন্নতি লাভ কৰিছে আৰ্থিকভাৱে যথেষ্ট সবল হৈছে আৰু এই কথাখিনি ল'ৰা ছোৱালী বা ওচৰ চুবুৰীয়া এই সকলো ল'ৰা ছোৱালী সকলোকে মই এই দিশটোৰ কথা কওঁ চাকৰিমুখী হোৱাৰ পৰিৱৰ্তে যদি আমি এই ধৰণৰ পদক্ষেপ ল'ব নিশ্চয় আমি ভৱিষ্যতৰ দিনত আৰ্থিকভাৱে স্বচ্ছল হ'ব পাৰিম বা আপুনি কেতিয়াবা আপোনাৰ ছাত্ৰক এই কথাখিনি ইয়াত চাবৰ কাৰণে শিকিবৰ কাৰণে বা ব্যৱহাৰিক পাঠ গ্ৰহণ কৰিবৰ কাৰণে পঠিয়াইছেনে নিশ্চয় আহে ইয়ালৈকে আহে ল'ৰা ছোৱালী মোৰ স্কুল বেছি দূৰত নহয় প্ৰায় 1 কিলোমিটাৰ দূৰত হয় ইয়ালৈকে মই নিজে লৈও আহোঁ আৰু কেতিয়াবা নিজে নিজে আহেও এই ফাৰ্মখন চাবৰ কাৰণে মানে আপুনি শিক্ষক হিচাপে আপোনাৰ ভাতৃক লৈ সুখী নিশ্চয় আৰু আপোনাৰ ভাতৃক আপুনি বিভিন্ন ক্ষেত্ৰত এটা ধৰক আদৰ্শ হিচাপে প্ৰতিষ্ঠা কৰাৰ কাৰণে চেষ্টা কৰিছে যাতে আমাৰ নিবনুৱা যুৱক যুৱতীসকলে এনেকুৱা কাম কৰিব পাৰে হয় নিশ্চয় সমন্বিত মীন পামত পানীৰ গুণাগত পৰিমাণ হিচাপত ৰখাটো অত্যন্ত গুৰুত্বপূৰ্ণ কথা এই ক্ষেত্ৰত জিলা মীন উন্নয়ন বিষয়া বিপুল খাটনিয়াৰে সততে লৈ আগভাগ তেখেতৰ উদ্যোগত জিলাখনৰ বিভিন্ন প্ৰকল্পত ঠাউকতে কৰা হয় পানী পৰীক্ষণ আমাৰ মীন পালনৰ বাবে পানীৰ আৰু মাটিৰ মানে গুণাগুণ সদায় মানে উপযুক্ত হ'ব লাগিব আৰু তেতিয়াহে মাছটো মানে ডাঙৰ হ'ব আৰু বেমাৰ আজাৰ নালাগিব সেই উদ্দেশ্যৰ আগতে ৰাখি আমাৰ প্ৰতি জিলা মীন উন্নয়ন বিষয়াৰ কাৰ্যালয়ত গোটেই আমাৰ অসমৰে আমাৰ ৱাটাৰ কিটছ আৰু চইল কিট টেষ্টৰ কাৰণে আমাৰ একোটা প্ৰত্যেক আমাৰ ফিল্ড লেভেল ৱৰ্কাৰৰ তাত মানে আমাৰ কিট আছে পানী আৰু মানে মাটিৰ গুণাগুণৰ পৰীক্ষাৰ কাৰণে আৰু ইয়াতে আমি গোটেই pH তাৰপিছত ডিজল্ভ অক্সিজেন তাৰপিছত এমনিয়া নাইট্ৰেট ফচফেট আদি বিভিন্ন আমাৰ যি পানীৰ গুণাগুণ সকলোবিলাক আমি এই কিটৰ জৰিয়তে নিৰূপণ কৰিব পাৰোঁ কিন্তু আমাৰ কি হৈছে pH আৰু ডিজল্ভ অক্সিজেন আৰু এমনিয়া এইকেইটা বহুত জৰুৰী এইকেইটা প্ৰতিজন ফাৰ্মাৰে আপোনালোকে চাব লাগে ফাৰ্মত যদি আমাৰ pHটো কম হয় মাছটো মৰি যাব পাৰে বেমাৰ আজাৰ লাগিব আৰু তেনেকুৱা ডিজল্ভ অক্সিজেনৰ যদি 5 mg পাৰ লিটাৰৰ তলত যদি গুচি যায় মাছখিনি মৰিব পাৰে গতিকে এইখিনি বস্তু সদায় সজাগতা লাগিব আৰু সেই উদ্দেশ্যে আগত ৰাখি আমি গোটেই পানীৰ পৰীক্ষাখিনি কৰিব লাগে আৰু যদি আপোনালোকৰ ফাৰ্মাৰখিনি কেতিয়াবা অসুবিধা হয় আমাৰ জিলা মীন উন্নয়ন বিষয়ত যোগাযোগ কৰিব আমাৰ ফিল্ড ৱৰ্কাৰৰ লগত প্ৰতিটো ফিল্ড ৱৰ্কাৰৰ লগত আমাৰ একোটা ৱাটাৰ কিট আছে তেওঁলোকে আনি টেষ্ট কৰাই আপোনালোকৰ পানী আৰু মাটিৰ গুণাগুণখিনি চাই দিব এতিয়া আমি এই পুখুৰীৰ পানীৰ আমি এই বটলটোত 4 ml ল'ব লাগিব এই 4 ml বটলত এতিয়া আমি
1 নম্বৰ আমি এইটো আমাৰ ৰিয়েজেণ্ট আছে 1 নম্বৰ ইয়াতে প্ৰত্যেক আমাৰ এনেকুৱা ৰিয়েজেণ্ট আছে প্ৰত্যেকটো নাম্বাৰিং কৰা আছে 1 ৰ পৰা প্ৰায় 15 লৈ নাম্বাৰিং কৰা আছে ৰিয়েজেণ্ট আছে বিভিন্ন গতিকে আমি পিএইচৰ কাৰণে 1 নম্বৰ আমি ৰিয়েজেণ্টৰ 2 ড্ৰপ দিব লাগিব এটা পানীখিনি মিক্স কৰিব লাগিব গতিকে আমি মিক্স কৰি দেখিলো প্ৰায় পানীখিনি আমাৰ এইটোৰ অচাৰা আচৰি আছে গতিকে যে আমাৰ তেখেতে ঠিকমতে আমাৰ চূণটো দি আছে সেই কাৰণে পানীখিনি মানে আমাৰ অম্ল নহয় আমাৰ খাৰকুৱা গুণ হৈ আছে আৰু এটি ইয়াৰ কাৰণে মানে উপযুক্ত তেওঁ যি পৰিমাণে চূণটো দিব লাগে প্ৰতি মাহে 7.5 কেজিকৈ সেইটো চূণ দি আছে গতিকে পানীৰ পিএইচটো ঠিকে আছে গতিকে আমি আৰু তেনেকৈ অক্সিজেন চাব পাৰিম না আমি এমোনিয়া চাব পাৰিম গতিকে গোটেইখিনি চাই আমি মীনপালক সকলক কিমান চূণ দিব লাগে বা আমাৰ ডিজল অক্সিজেন কমি গ'লে কি কৰিব লাগে সেই আমি দিহা পৰামৰ্শ দিয়া হয় এই জৰিয়তে জিলাখনৰ মীনপালকসকলক তৃণমূল পৰ্যায়ত সহযোগিতাৰ বাবে জড়িত হৈ থাকে মৎস্য মিত্ৰসকল তেওঁলোকে জিলা মীন উন্নয়ন বিষয়াৰ পৰামৰ্শ অনুযায়ী ক্ষেত্ৰভিত্তিক কাম কাজৰ লগত জড়িত থাকে এই যেটো সমন্বিত মীন পালন গাহৰিৰ লগত মীন পালন কৰি তেওঁ সফল হৈছে ছাগলীৰ লগত মীন পালন কৰি সফল হৈছে যুগল ৰাজবংশী এই কথাখিনি আপোনালোকে জিলাখনৰ আন ঠাইলৈ লৈ যাবৰ কাৰণে কেনে ধৰণৰ চেষ্টা চলাইছে আমি আনন ফাৰ্মাৰসকলক কৈছো এই কথাটো যাৰ মানে সুবিধা আছে তেওঁলোকে চাইও গৈছে ইয়াতে আহি কৰিছে নে তেওঁলোকে আৰম্ভ কৰিছে দুজনে আৰম্ভ কৰিছে মানে কিহৰ লগত সমন্বয় কৰিছে অকল গাহৰি নে আৰু গাহৰি আৰু হাঁহ হয় কোনটোত বেছি লাভৱান হৈছে হাঁহত হোৱা বুলি কৈছে ছাৰ হাঁহত হোৱা বুলি কৈছে গাহৰিটো মানে আৰম্ভ কৰিছে তাৰমানে সমন্বিত মীন পালনৰ প্ৰতি দৰং জিলাৰ মীন পালকসকল আকৰ্ষিত হৈছে আৰু আপোনালোকে এনেকুৱা ধৰণৰ পামবোৰলৈ তেওঁলোকক পঠাই দিয়াৰ ব্যৱস্থা কৰে ইয়াৰ লাভটো ক'ত হয় বিশেষ লাভটো ক'ত হয় মানে খাদ্যটোত বেছি লাভ ছাৰ মানে মাছক আৰু খাদ্য দিব নালাগে হিচাপে আপোনাৰ গাহৰিৰ মাংস আৰু কণী উপায় নহয় জানো এই গোটেইকেইটা বস্তুৰ চাহিদা ইয়াত আছে ছাৰ মানে ইয়াত বজাৰ এখন আছে ইয়াত বিক্ৰী কোনো অসুবিধা নাই ছাৰ এই যে ধৰক যিখিনি মানুহৰ কথা আপুনি ক'লে যে এনেধৰণে কামবোৰৰ প্ৰতি আকৰ্ষিত হৈ আহিছে তেওঁলোকে কেতিয়াবা ধৰক আপোনালোকক তেওঁলোকে কৰা কামবোৰো দেখুৱাইছে আপোনালোকে যুগল ৰাজবংশীৰ নিচিনা কাম কাজে তাত দেখিছেনে যে তেওঁলোকে আৰু কিবা বেলেগ ধৰণে কাম কৰিছে তেওঁলোকে খেতি লগাইছে পাৰত আৰু অমিতা খেতি অমিতা হওক কল হওক তেনেকুৱা জলকীয়া তেনেকুৱা খেতি লগাইছে দৰং জিলাৰ মীনপালকসকলৰ সফলতা লানি সমূহীয়াভাৱে আগবঢ়াই নিবলৈ মীনপালকসকলো সংগঠিত হৈছে তেওঁলোকে এজন আনজনৰ লগত আহৰণ কৰা অভিজ্ঞতাখিনি বিনিময় কৰি সামূহিক অগ্ৰগতিৰ দিশত আগবঢ়াই যাবলৈ সদায় অব্যাহত ৰাখিছে নিৰৱচ্ছিন্ন প্ৰচেষ্টা এই ক্ষেত্ৰত উদ্যমী প্ৰগতিশীল মীনপালক তথা সুমীন সংগঠক বিশ্বজ্যোতি শৰ্মাৰ নাম বিশেষভাৱে প্ৰণিধানযোগ্য আহকচোন এই চেগতে বিশ্বজ্যোতিৰ লগত কিছু কথা পাতো যুগল ৰাজবংশীয়ে যি ধৰণে সমন্বিত পালন কৰিছে গাহৰিৰ লগত মীন পালন বা কৃষি কৰ্মৰ লগত মীন পালন এনেকুৱা সমন্বিত পালনৰ প্ৰতি আপোনালোকৰ জিলাখনৰ মীন পালকসকলৰ আকৰ্ষণ বা গুৰুত্ব কেনেকুৱা আচ্ছা এই বস্তুটো যিটো আমি সমন্বিত বুলি কওঁ এইটোত বস্তুটো আপোনাৰ কি হৈ যায় যে ফাইনেন্সিয়েলি আপোনাৰ বেছি প্ৰফিটেবল হৈ যায় কাৰণ এতিয়া গাহৰিটো দি দিয়ালে আকৰ্ষণ কেনেকুৱা আহিছে নে মানুহ আকৰ্ষণটো মানে আমাৰ এৱাৰনেছটো অলপমান কম হৈ আছে মানুহখিনিৰ আকৰ্ষণটো কম হৈ আছে কিন্তু যি কেইজন আছে তেওঁলোকৰ লগতো মানে ফাৰ্মাৰ্ছবিলাকে বহুত বেছি ইনভলভমেণ্টত আহিব নিবিচাৰে আৰু এইটো এটা কি কাৰণে হৈ আছে সেইটো গম নাপাম কিন্তু যিখিনি মানুহে অলৰেডি কৰিছে সেইখিনিতো ডাবল বেনিফিটেড হৈ আছে সেইখিনি মানুহ এতিয়া গাহৰিৰ মলটো আপোনাৰ মাছে খাই আছে গতিকে ডেফিনেটলি মাছৰ যিটো আমাৰ কষ্ট অফ মানে ফিডিঙৰ কষ্ট সেইটো পুৰা 50% নামি আহে আৰু আজিকালি আমাৰ মানুহ হাঁহৰ লগতো কৰিব পাৰে হাঁহৰ লগতো হ'লে আৰু ভাল হয় কুকুৰাৰ লগতো কৰিব পাৰে কিন্তু কুকুৰাৰ লগত কৰিলে অকণমান প্ৰব্লেম এটা আছে কি আপোনাৰ যদি কুকুৰাৰ আপোনাৰ ফাৰ্মখন যদি পুখুৰীৰ ওপৰত থাকে তেতিয়া যদি আমি
এইটো ৰাইচৰ যিটো মানে আৰ্দ্ৰতাটো বেছি হ'লে অসুবিধা হ'ব, অলপ অসুবিধা আহি যায়। প্লাছ আপোনাৰ তেওঁলোকৰ লেয়াৰ মেচ যিটো সেইটো ছেপাৰেটকৈ দিব পাৰিলেতো বেছি লাভ। তুঁহটোৰ লগত দি দিলে সেইটো পানীটোত অকণমান মানে পানীৰ হেৰিটো ভাৰসাম্যটো নষ্ট হৈ যাব পাৰে। সেইকাৰণে সেইটো বস্তু অকণমান যদি ছাইডত পুখুৰীৰ পাৰত ৰাখি কেনে কৰে তেতিয়াহ'লে খুবেই ভাল হৈ যায় সেইটো। গতিকে এতিয়া মানে আপোনালোকে সমন্বিত মীন পালনৰ প্ৰতিও যথেষ্ট গুৰুত্ব দিছে। মানে মই এইকাৰণে সুধিছোঁ, আপুনি যিহেতু সকলো মীন পালকৰ লগত এটা সমন্বয় ৰক্ষা কৰিছে আৰু আপোনালোকে এখন মঞ্চৰ জৰিয়তে বহু কাম কৰিব চেষ্টা কৰিছে, আপুনি এজন মীন সংগঠক, গতিকে এই ক্ষেত্ৰত সমন্বিত মীন পালনৰ প্ৰতিও আপোনালোকে গুৰুত্ব দিছে। এইটোত আমি বেছি গুৰুত্ব দি আছোঁ, এইকাৰণে দি আছোঁ যে এইটোত আপোনাৰ ফাৰ্মাৰজনৰ বেনিফিটটো বেছি আছে। বেনিফিট বেছি আছে মানে আপোনাৰ ছাপ'জ আমি 1 কিলো যদি ৰৌ মাছ প্ৰডাকশ্যন কৰোঁতে 80 টকা হয়, 80 টকা 100 টকা লাগে। সমন্বিত কৰাৰ লগে লগে কি হয়, সেইটো বস্তু আপোনাৰ সেই ৰৌ মাছটোৰ কিলোত আপোনাৰ কষ্ট অফ প্ৰডাক্ট 40 টকা মানতে আহি যায়। আৰু ইফালে লগে লগে যদি আমি গাহৰি ৰাখিছোঁ, গাহৰিটো এক্সট্ৰা এটা পইচা দি আছে। যদি আমি কুকুৰা ৰাখোঁ, কুকুৰাৰ ফালৰ পৰা এক্সট্ৰা পইচা, হাঁহ ৰাখোঁ, হাঁহৰ ফালৰ পৰাও এক্সট্ৰা পইচা এটা আৰ্ণ কৰিব পাৰে। হাঁহ কুকুৰা মানিলোঁ, কিন্তু বহু ঠাইত ধৰক গাহৰিত এনেকুৱা কথা আছে নেকি যে বিক্ৰীৰ কথা বা গাহৰিৰ চাহিদা, গাহৰিৰ জনপ্ৰিয়তা, এনেকুৱা কিবা কথা আছে নেকি? সামাজিক কিবা দৃষ্টিকোণ আছে নেকি? সামাজিক অলপ দায়বদ্ধতা আছে, সেইটো নোহোৱা নহয়, কিন্তু মানে বিশেষ অসুবিধা নাই। সেই বস্তুখিনি আমাৰ ব্যৱসায়িক দৃষ্টিকোণ নাই। কাৰণ কিয়, আমাৰ মাৰ্কেটখন ইয়াতে ঘৰৰ পৰাই আজিকালি মালটো চেল হৈ যায়। ডাঙৰ ডাঙৰ পাৰ্টিবিলাক আহে, ঘৰৰ পৰাই প্ৰডাকশ্যনটো ভাল প্ৰডাকশ্যন হ'ব লাগে, ঘৰৰ পৰাই মানে ভাল দাম দি কেনে তেওঁলোকে লৈ গুচি যায়। আৰু তাৰমানে এতিয়া আপোনালোকে সমন্বিত মীন পালনটো আৰু অধিক দৃঢ়ভাৱে লৈ যাবৰ কাৰণে প্ৰচেষ্টা লৈছে। একদম সঁচা কথা। এইটো হোৱাৰ লগে লগে কৃষকৰ আয়টো এনেই দুগুণ হৈ যাব, আৰু আমাৰ সেইটোৱে এটা মটিভ লৈ আমি কাম কৰি আছোঁ। হয়, সমন্বিত মীন পালন প্ৰকৃতাৰ্থত সময়ৰ আহ্বান। অসমৰ প্ৰেক্ষাপটত ই অতিকৈ প্ৰাসংগিক। আপুনিও সমন্বিত মীন পালনৰ জৰিয়তে লাভৱান হ'ব পাৰে। আপোনাক যাৱতীয় সহযোগিতা আগবঢ়াবলৈ মীন বিভাগ সদা প্ৰস্তুত। অধিক তথ্য আৰু বিশদ বিৱৰণৰ বাবে নিকটৱৰ্তী মীন বিষয়াৰ লগত যোগাযোগ বাঞ্ছনীয়। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की, किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में